আজি বড়োলেণ্ড CM কাপ 2025 নুনাই চেৰপাং সমষ্টিভিত্তিত যি খেলা আছিলে তাৰে চূড়ান্ত খেলত ভুটিয়াচাং VCDC ক্লাব আৰু হাতীগড় VCDC ক্লাবৰ মাজত খেলখন খুব ধুনীয়াকৈ হৈ গৈছে। আৰু এই খেলত আমি দেখিবলৈ পাইছোঁ আমাৰ এই অঞ্চলৰ বহুত উঠি অহা যুৱকসকলে ভাগ লৈছে আৰু খুব ভাল খেল দেখুৱাইছে তেখেতসকলে। আৰু এই ধৰণৰ খেল পতাৰ বাবে মই আজিৰ এই আপোনালোকৰ যোগেদি BTR চৰকাৰক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, লগতে BTR চৰকাৰৰ চিফ প্ৰমোদ বড়োক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই ধৰণৰ খেল ধূলাৰ যোগেদি আমাৰ ভিতৰুৱা অঞ্চলৰ, আমাৰ বাগিচা অঞ্চলৰ বা ভিতৰুৱা গাঁও অঞ্চলৰ বহুত ল'ৰাবিলাকে সুবিধা এটা পাইছে। নিজৰ যি প্ৰতিভা আছে, ফুটবল খেলৰ প্ৰতি যিটো প্ৰতিভা আছে, এই প্ৰতিভা দেখাবলৈ তেখেতসকলে সুযোগ পাইছে। আজি সমষ্টি লেভেলত হৈছে খেলা, কালি জিলা পৰ্যায়ত হ'ব, পৰহি BTR লেভেলত হ'ব। গতিকে ষ্টেপ বাই ষ্টেপ তেখেতসকলে আগবাঢ়ি থাকিব। গতিকে মই বিশেষভাৱে BTR চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই খেল ধূলাৰ যোগেদি আমাৰ যিসকল যুৱক আজি বিভিন্ন বেয়া পথত যোৱা আমি দেখিবলৈ পাইছোঁ। গতিকে এই ধৰণৰ খেল ধূলা পাতিলে বেয়া চিন্তাৰ পৰা, বেয়া কামৰ পৰা আমাৰ ল'ৰাবিলাকে বাচি থাকিব পাৰিব আৰু ভাল চিন্তা তেখেতসকলে কৰিব পাৰিব আৰু আগুৱাই যাব পাৰিব। গতিকে মই ইয়াৰ বিশেষ ক'ব খোজা নাই, সকলো খেলুৱৈসকলকে মই মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অঞ্চলত বিভিন্ন সময়ত বিভিন্ন আঁচনিৰ যোগেদি চৰকাৰে সহায় কৰি আহিছে ইতিমধ্যে। আৰু এই আঁচনিবিলাক পাবৰ কাৰণে আমি সকলোৱে জানো আজিকালি অনলাইন ছিষ্টেম, যিকোনো আবেদন নিবেদন কৰিব লাগিলে আমি অনলাইনত যাবই লাগিব। যিসকলে অনলাইন আবেদন নিবেদন কৰিছে নিশ্চয় পাইছে, আমি নিজে হাতেৰে দিয়া আমি দেখিবলৈ পাইছোঁ। ফুটবলবিলাকো দিছে, আজিকালি জাৰ্চিবিলাকো দিয়া ব্যৱস্থা কৰিছে, বৰ্ডবিলাকো দিয়া ব্যৱস্থা কৰিছে আৰু আৰ্থিকভাৱেও টকা পইচা দি পেলাই হেল্প কৰা আমি দেখিবলৈ পাইছোঁ। কিন্তু নিজে অলপ আগবাঢ়ি আহিব লাগিব, যোগাযোগ কৰিব লাগিব, দৰখাস্ত কৰিব লাগিব। সেইখিনি কৰিলে আমি ভাবোঁ নিশ্চয় আমাৰ যিসকলে ইচ্ছা কৰে ভাল খেলুৱৈ হ'বলৈ, আগবাঢ়ি যাবলৈ, নিশ্চয় চৰকাৰে সহায় কৰিব। ইয়াৰ পৰা হয়তো সকলোৱে নাপাব, যিসকল একদম বেষ্ট অফ দ্য বেষ্ট যিসকল খেলিব, জিলা পৰ্যায়তে হওক বা BTR অঞ্চলতে হওক, আৰু সেইসকল পিছলৈকে ভাল খেলুৱৈ হ'ব পাৰিব। আমি দেখিবলৈ পাইছোঁ আমাৰ এই অঞ্চলৰ পৰা বহুত ভাল ভাল খেলুৱৈ নেশ্যনেল লেভেললৈকে গৈছে, ষ্টেট লেভেললৈকে গৈছে। গতিকে ভাল খেলা খেলিলে, ভাল পাৰফৰ্মেঞ্চ দেখিবলৈ সকলোতে ঠাই আছে। আৰু সেইটো এটা কি হয় যে মানে নিজৰ প্ৰফেশ্যন হিচাপে বাছি ল'ব পাৰি। আজি বিভিন্ন প্ৰফেশ্যন আছে, তাৰ মাজতো খেলা এটা প্ৰফেশ্যন। ভাল খেলা খেলিও নিজৰ জীৱনটো গঢ় দিব পাৰি। গতিকে আজিৰ খেলখন নিশ্চয় ভাল লাগিছে, বহুত ভাল লাগিছে। আৰু এই বছৰৰ প্ৰথম মই আজিয়ে খেল আমি চাবলৈ সুযোগ পাইছোঁ। ধন্যবাদ সকলোকে।